এইটো ক্যালসিয়াম ডাস্ট দি পেলাই বনোৱা হয় মানে এইটো শামুকৰ বাকলি গুৰি কৰি লৈ পেলাই তাক আমি সানস্টোন পাউডাৰৰ লগত মিহলাই লৈ এয়াৰলাইট গান দি লৈ পেলাই তাক বাইণ্ড কৰি নতুনকে আউট অফ বক্স থিংকিং এই যে স্টার্টআপ আজি আমি দেখিবলৈ পাই এন্টারপ্রেনিয়রশিপ হ'ব লাগিব নহলে মিছনলি হোৱাইট টাউন আমি আপাৰ হৈ যাম এই বিশ্বৰে ফিউচাৰ মানুহৰ দৰকাৰ হ'ব এইবিলাকৰ ট্ৰেইন পিপল কাৰণ বি হ'লে সাফিচিয়েন্ট নহ'ব বি ইলেক্ট্ৰনিক্স হ'লে সাফিচিয়েন্ট নহ'ব এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব The importance of entrepreneurship, and art is inspired by the story of the Noah's Ark. Oldest university of the state, we firmly believe that Guwahati University has a crucial role to play in shaping Assam's future. আজি অনুষ্ঠানটো খুব সফলতাৰ আৰম্ভণি হৈ গ'ল আৰু আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় এই ক্ষেত্ৰত এণ্টাৰপ্ৰেনাৰশ্বিপ বা স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত খুব আগুৱাই যাব বুলি আশা কৰিছোঁ আমি গুৱাহাটী বিশ্ববিদ্যালয় আমাৰ স্কিলছ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম লগতে ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিয়েল চেণ্টাৰ আৰু লগতে আদানী গ্ৰুপকে ধৰি বিভিন্ন গ্ৰুপৰ সহযোগত আমাৰ ইয়াত এটা ষ্টাৰ্টআপ কনক্লেভ আৰম্ভ হৈছে য'ত মূল উদ্দেশ্য হৈছে ল'ৰা ছোৱালীয়ে তেওঁলোকৰ যিবোৰ ছাকচেছফুল এণ্টাৰপ্ৰাইজিং বিজনেছ ভেঞ্চাৰবিলাক ল'ৰা ছোৱালীৰ মাজত প্ৰদৰ্শন কৰাটো আৰু আমি গুৱাহাটী বিশ্ববিদ্যালয় এইকাৰণে এইটো উদ্যোগত আমাৰ পাতিছোঁ এইকাৰণে যে অনাগত দিনত আমাৰ দেখা গৈছে কেৱল খালি পুথিগত শিক্ষাই পৰ্যাপ্ত নহয় প্ৰায় 40,000 ল'ৰা ছোৱালীয়ে বছৰি ড্ৰপ আউট হয় গতিকে তেওঁলোকৰ এটা সাংঘাতিক ভৱিষ্যত লৈ পেলাই অনিশ্চয়তা আহিছে এই অনিশ্চয়তাৰ প্ৰাক মুহূৰ্তত তেওঁলোকৰ যাতে বাস্তৱত কৰিবলগীয়া কিছুমান এণ্টাৰপ্ৰাইজিং কামৰ প্ৰদৰ্শনী দেখুওৱা হৈছে যাতে তেওঁলোকে অনুপ্ৰাণিত হয়